ভাৰত চৰকাৰৰ কেবিনেটে 2025 চনৰ 1 অক্টোবৰ তাৰিখ সিদ্ধান্ত ললে যে বন্দে মাতৰম এই গীতটো ইতিমধ্যে 150 বছৰ সম্পূৰ্ণ হৈছে আৰু এইটো গোটেই দেশজোৰা এটা কাৰ্যসূচী হাতত লোৱা হৈছে আৰু আমি নিশ্চয় যেতিয়া বন্দে মাতৰম গীতটো পৰিৱেশন কৰোঁ সম্পূৰ্ণকৈ কৰা নহয় এক সম্পূৰ্ণকৈ পৰিৱেশন কৰিবৰ কাৰণে সিদ্ধান্ত লোৱা হৈছে অহাকালি জিলাবিলাকৰ হেডকোৱাৰ্টাৰত বন্দে মাতৰম গীতটো পৰিৱেশন কৰা হ'ব আৰু 150 বছৰ হৈছে বন্দে মাতৰম ৰচনা কৰা আৰু নিশ্চয় আপোনালোকে গম পাইছে ইতিমধ্যে মই সাংবাদিক মেলত কৈছো আমাৰ এই গীতটো সকলো মানুহে জাতি ধৰ্ম সকলো মানুহে জানিব লাগিব আৰু এই গীতটিৰ যোগেদি যেতিয়া ব্ৰিটিছৰ এগেইনষ্টত আমি যদি আন্দোলন আৰম্ভ কৰিছিলো এই গীতটোৱে একত্ৰিত কৰিছিল মানুহক সকলো মানুহক আজি ভগত সিঙে হওক লালা লাজপত ৰায়ে হওক এই সকলে এই গীতটোৰ যোগেদি মানুহক একত্ৰিত কৰিছিল আৰু ব্ৰিটিছ খেলা আন্দোলনত সকলো মানুহে জপিয়াই পৰিছিল কিন্তু কালক্ৰমত এই গীতটো নোগোৱা হৈ গ'ল আৰু আপোনালোকে নিশ্চয় গম পাইছে যেতিয়া ৰাষ্ট্ৰপতি আমাৰ ৰাজেন্দ্ৰ প্ৰসাদ ৰাষ্ট্ৰপতি হয় তেতিয়াৰ পৰা আকৌ এই গীতটো গাবলৈ আৰম্ভ কৰা হয় আৰু প্ৰথম ইতিমধ্যে আমাৰ জিলা সভাপতি ডাঙৰীয়াই কৈছে যে ৰবীন্দ্ৰনাথ টেগোৰে এই গীতটো প্ৰথম তেওঁ পাঠ কৰিছিল তো এইকাৰণে আমি ভাবোঁ ভাৰতবৰ্ষৰ সকলো মানুহে এই গীতটো জনাৰ প্ৰয়োজন আছে আৰু সেইকাৰণে ভাৰত চৰকাৰে কেবিনেটে 2025 চনৰ 1 অক্টোবৰ সিদ্ধান্ত ল'লে আমি দেশজোৰা কাৰ্যসূচী হাতত ল'ম আৰু ঠিক তেনেকৈ আমাকো দায়িত্ব দিয়া হৈছে যে প্ৰত্যেক লোকসভা সমষ্টিত একোখনকৈ সাংবাদিক মেল পাতিবৰ কাৰণে আৰু আজি যেনেকৈ অহাকালিলৈ ডিষ্ট্ৰিক্ট হেডকোৱাৰ্টাৰ বিলাকত এই গীতটো সম্পূৰ্ণভাৱে পৰিৱেশন কৰা হ'ব কাৰণ আমি যেতিয়া গাওঁ আপোনালোক জানে যেতিয়া আমি কেতিয়াবা মিটিং আৰম্ভ কৰোঁ বা ক'ৰবাত আমাৰ কিবা ৰাজ্যৰ বা ৰাষ্ট্ৰৰ কিবা প্ৰগ্ৰাম থাকে বন্দে মাতৰম গীতটো আমি পৰিৱেশন কৰোঁ কিন্তু সম্পূৰ্ণকৈ কৰা নহয় কিন্তু কালি সম্পূৰ্ণকৈ এই গীতটো পৰিৱেশন কৰা হ'ব সকলো সময়ত নহয় গোটেই ভাৰতবৰ্ষত দেশজোৰা আমি কাৰ্যসূচী হাতত লৈছোৱেই কিন্তু কালি এটা সিদ্ধান্ত লোৱা হৈছে ডিষ্ট্ৰিক্টৰ হেডকোৱাৰ্টাৰত সম্পূৰ্ণভাৱে গোৱা হ'ব তাৰ পিছৰ পৰ্যায়ত আপোনালোক গম পাই থাকিব আমি কি কাৰ্যসূচী লৈছোঁ বিষয়তে আমি ভাবোঁ সকলো জাতি ধৰ্ম মানুহে গীতটো জনাৰো প্ৰয়োজন আছে কেনেকৈ ইয়াৰ উৎপত্তি হ'ল কেনেকৈ ইয়াত দেশত আমি গাবলৈ আৰম্ভ কৰিলোঁ আৰু এই কথাবিলাক জানক সেইকাৰণে এইটো দেশজোৰা কাৰ্যসূচী হাতত লৈছে